নিশা ৰাজ্যত ধুমুহাৰ কালৰূপ ৰাজ্যৰ কেইবাটাও প্ৰান্তত বিস্তৰ ক্ষয়ক্ষতিৰ খবৰ আহিছে আপোনালোকৰ অঞ্চলত যদি ধুমুহাই এনেকুৱা ধৰণৰ বিস্তৰ ক্ষয়ক্ষতি কৰিছে বা বতৰ বেয়া আপোনালোকে আমাক ইয়াত মন্তব্য জনাব পাৰে মই প্ৰথমতে জনাইছো যে কালি এজাক আহিল প্ৰচণ্ড ধুমুহা আৰু ধুমুহাজাকত বিস্তৰ ক্ষয়ক্ষতিৰ খবৰ পোৱা গৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙিছে তিনপাত ফুটি গৈছে আৰু বহু লোক বৰ্তমান সময়ত গৃহহীন হৈ পৰিছে লখিমপুৰৰ খবৰ জনাই আছো লখিমপুৰৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ প্ৰচণ্ড শিলাবৃষ্টি মাজনিশা আহিছিল আৰু তাত ভাওনা সমাৰোহ চলি আছিল লখিমপুৰৰ যি পথালি পাহাৰ বুলি অঞ্চল আছে পথালি পাহাৰত ভাওনা সমাৰোহ চলি থকাৰ মাজতেই এইজাক প্ৰচণ্ড ধুমুহাই সমগ্ৰ অঞ্চলটো চুই যায় যাৰ ফলত বিস্তৰ ক্ষয়ক্ষতিৰ খবৰ পোৱা গৈছে আৰু ভাওনা সমাৰোহ চলি থকাৰ মাজতেই যিটো ধুমুহা আহিল সেই ধুমুহাত ভাওনাৰ পেণ্ডেল ভাঙি চুৰমুৰ হৈ যায় লগতে পেণ্ডেল ভাঙি আহত হৈছে তাত থকা কেইবাজনো লোক সাধাৰণ দৰ্শক আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাব লগা হৈছে 20 মাৰ্চৰ পৰা তাত চলি আছিল জিলা ভিত্তিক ভাওনা সমাৰোহ আৰু কালি আছিল ভাওনা সমাৰোহৰ শেষৰটো দিন তৰালি শৰ্মাৰ সংগীতানুষ্ঠান আছিল তাত আৰু সংগীতানুষ্ঠান আৰম্ভ হোৱাৰ আগে এইজাক প্ৰচণ্ড ধুমুহা এই লখিমপুৰৰ বিভিন্ন অঞ্চল চুই গৈছে য'ত বহু লোক আহত হোৱাৰ খবৰ আহিছে মই এইমাত্ৰ জনাইছো যে লখিমপুৰত বিস্তৰ ক্ষয়ক্ষতিৰ খবৰ আহিছে লগতে কালি দিনৰ ভাগত আমি দেখিছিলো দক্ষিণ শালমৰা অঞ্চলতো ধুবুৰী এই প্ৰান্ততো বিভিন্ন ধৰণৰ ধুমুহাত বিস্তৰ ক্ষয়ক্ষতিৰ খবৰ আহিছিল নদীৰ মাজত কেইবাখনো ফেৰী আৰু জাহাজ আবদ্ধ হৈ পৰিছিল তাত থকা যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছিল মই দৃশ্য দেখুৱাই আছো এয়া লখিমপুৰৰ দৃশ্য কালি নিশা অহা যিজাক প্ৰচণ্ড ধুমুহা আৰু প্ৰথমতে ধুমুহা তাৰ পাছত শিলাবৃষ্টি আৰু তাৰ পাছত নেৰানেপেৰা বৰষুণ আহত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছে পৰিস্থিতি ইমানেই ভয়ংকৰ আছিল যে উদ্ধাৰ অভিযানৰ কাৰণে বহু সময় ৰখিব লগা হয় আৰু বহু লোক সেই ভাঙি যোৱা পেণ্ডেলটোৰ ভিতৰতে আবদ্ধ হৈ পৰিছিল আৰু স্থানীয় ৰাইজ তথা লখিমপুৰ আৰক্ষীয়ে কিছু সময় পাছতে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে তেওঁলোকক ততাতৈয়াকৈ যি স্থানীয় চিকিৎসালয় আছে তাত তেওঁলোকক ভৰ্তি কৰা হৈছে লখিমপুৰৰ খবৰ জনাইছো কালি নিশা এজাক প্ৰচণ্ড ধুমুহাই লখিমপুৰৰ এই পথালি পাহাৰ অঞ্চলটো চুই গৈছে হাহাকাৰ এক পৰিস্থিতি বহু লোক বৰ্তমান সময়ত নিজৰ ঘৰত থাকিব পৰা নাই তেওঁলোকৰ ঘৰ বাসগৃহৰ বিস্তৰ ক্ষয়ক্ষতি হৈছে বহু লোকৰ তিনপাত ফুটি গৈছে এই শিলাবৃষ্টিৰ ফলত ধুমুহাৰ ফলত বহু লোকৰ তিনপাত উৰুৱাই লৈ গৈছে বাসগৃহৰ এক হাহাকাৰ পৰিস্থিতি এই মুহূৰ্তত জনাই আছো কাৰণ ৰাজ্যত শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিল যে 4-5 দিন গুৱাহাটী তথা উজনি অসমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা আছে আৰু তাৰ মাজতেই ধুমুহা বৰষুণ আহিব পাৰে কালি লখিমপুৰত সেইজাক ধুমুহা বৰষুণ আহিছে আৰু দিনৰ ভাগত আমি ধুবুৰী নামনি অসমৰ ফালে দেখিছিলো মানকচৰত এখন যি ফেৰী গৈ আছিল ফেৰী গৈ থকাৰ সময়তেই যাত্ৰীসকলৰ মাজত কেনেকুৱা এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ব্ৰহ্মপুত্ৰৰ মাজত মহাবহুৰ মাজত সেইজাক প্ৰচণ্ড ধুমুহা আহিছিল আৰু কালি লখিমপুৰৰ যি আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো তাত ইতিমধ্যে 20 মাৰ্চৰ পৰা জিলা ভিত্তিক ভাওনা সমাৰোহ চলি আছিল পথালি পাহাৰ বুলি অঞ্চলটোত আৰু তাতেই এটা বৃহৎ ভাওনাৰ কাৰণে সমাৰোহৰ কাৰণে এটা বৃহৎ পেণ্ডেল তাত নিৰ্মাণ কৰা হৈছিল সেই পেণ্ডেলটো কালি তাত ধুমুহাত ভাঙি পৰিছে এটা পেণ্ডেল ধুমুহাত ভাঙি পৰিছে গছ-গছনি ভাঙি পৰিছে আৰু যাতায়াত ব্যৱস্থাৰ তাতে স্থবিৰ হৈ পৰিছে লগতে বিদ্যুৎ যোগান ব্যৱস্থা যি বিদ্যুৎ ব্যাহত হৈ পৰিছে যাৰ কাৰণে তাত স্থানীয় ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতি কালি আছিল এই ভাওনা সমাৰোহৰ অন্তিমটো দিন নিশা আছিল তৰালি শৰ্মাৰ সংগীতানুষ্ঠান হ'বলৈ নাপালে তাৰ আগতেই ধুমুহা শিলাবৃষ্টিত জিলাখনত বিস্তৰ ক্ষতি সাধন হৈছে ক্ষয়ক্ষতিৰ পৰিমাণ অধিক বৃদ্ধি পোৱাৰ আশংকা আছে আৰু মই ইতিমধ্যে কৈছো পেণ্ডেল ভাঙি আহত হৈছে কেইবাজনো দৰ্শক তাত থকা স্থানীয় লোক তেওঁলোকক ততাতৈয়াকৈ স্থানীয় ৰাইজে কাৰণ ইমানেই ভয়ংকৰ আছিল যে ধুমুহাজাক ইমানেই তীব্ৰ বেগত আহিছিল ধুমুহা কাৰণ ইতিমধ্যে স্ক্ৰীনত আপোনালোকে যিটো দৃশ্যাংশ দেখিছে সেইটো হৈছে সেই ভাওনা সমাৰোহ যি পেণ্ডেল আছে ভাঙি পৰাৰ পিছৰ দৃশ্য আকাশখন দেখিলে গম পোৱা যায় কেনেকুৱা এক ভয়ংকৰ ৰূপ ধৰি সেই ধুমুহাজাক আহিছিল সংঘাৰী ৰূপ লৈছিল প্ৰচণ্ড শিলাবৃষ্টি হ'ল
তাৰ পাছত নেৰানেপেৰা বৰষুণ সেইকাৰণে উদ্ধাৰ কাৰ্য চলাবৰ কাৰণে যে সেই পেণ্ডেলটোৰ ভিতৰত কিমান মানুহ আবদ্ধ হৈ পৰিছে, বাঁহ ভাঙি পৰিছে, চকী ভাঙি পৰিছে, কণ কণ শিশু আছিল, বয়োজ্যেষ্ঠ লোকসকল আছিল, তেওঁলোকক তৎপৰতাৰে তাৰ পৰা উদ্ধাৰৰ কাৰণে চেষ্টা চলোৱা হ'ল আৰু পৰৱৰ্তী সময়ত তাত থকা একাংশ স্থানীয় যুৱক তথা আৰক্ষী তাত উপস্থিত হৈছিল। তেওঁলোকে এই লোকসকলক তাৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছে। খবৰ আহিছে যে উদ্ধাৰ অভিযান চলাবলৈ যোৱা একাংশ লোকো তাত আহত হৈ পৰে আৰু তেওঁলোককো চিকিৎসালয়ত ভৰ্তি কৰাব লগা হৈছে। এজাক ভয়ংকৰ ধুমুহাই লখিমপুৰক চুই গৈছে আৰু এতিয়াও চিকিৎসালয়তে আছে আটাইকেইজন লোক যিসকল আহত, তেওঁলোকৰ চিকিৎসা চলি আছে। তেওঁলোকৰ অৱস্থা খুব সংকটজনকো নহয় কিন্তু সুস্থিৰো নহয়, কাৰোবাৰ হাত ভাঙিছে, কাৰোবাৰ ভৰি ভাঙিছে, তেওঁলোকৰ চিকিৎসা চলি আছে। টচ নচ কৰি থৈ গ'ল এই যি ভাওনা সমাৰোহ চলি আছিল 20 মাৰ্চৰ পৰা জিলা ভিত্তিক ভাওনা সমাৰোহ, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ভাওনা দল তালৈ আহিছিল আৰু কালি আছিল অন্তিমটো দিন। পথাৰী পাহাৰত ভিৰ কৰিছিল যথেষ্ট সংখ্যক লোকে, কিন্তু নিশা অহা এই ধুমুহাজাকে সকলো এফালৰ পৰা শেষ কৰি দিছে আৰু এই যি ধুমুহাজাক আহিল এই ধুমুহাজাকৰ আগে কিন্তু তাৰ কিছু সময়ৰ পিছতেই ঘোষণা কৰা হৈছিল যে নিশা জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাৰ সংগীতানুষ্ঠান আছে, কিন্তু সেই সংগীতানুষ্ঠান হ'বলৈ নাপালে। তাৰ আগতেকৈ এই ভয়ংকৰ ধুমুহাজাকে যথেষ্ট ক্ষয়ক্ষতি কৰি গৈছে সমগ্ৰ অঞ্চলটোত। লখিমপুৰৰ খবৰ জনাই আছো যে সেইদৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিল যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত, উত্তৰ পূৰ্বাঞ্চল তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্বৰ ধুমুহা বৰষুণৰ সম্ভাৱনা আছে, শিলাবৃষ্টিৰ সম্ভাৱনা আছে, নেৰানেপেৰা বৰষুণ হ'ব পাৰে। কালিৰ দিনটো আমি গুৱাহাটীতো দেখিছিলোঁ যে নিশাৰ ভাগত এজাক বতাহ ধুমুহাই চুই গৈছিল, কিন্তু খুব ডাঙৰ ধুমুহা নাছিল। কিন্তু লখিমপুৰত সেই ধুমুহাজাকে কাল ৰূপ লৈছে আৰু উজনি অসমৰ বিভিন্ন প্ৰান্ততো প্ৰচণ্ড ধুমুহা বৰষুণ অব্যাহত আছে। আৰু তাৰ মাজতে জনাইছোঁ যে লখিমপুৰত যিজাক ধুমুহা হ'ল সেই ধুমুহাজাকে কিন্তু যথেষ্ট লোক তাত ক্ষয়ক্ষতি হৈছে, পশুধনৰ ক্ষতি হৈছে, পথাৰত যি এতিয়া যিবোৰ ৰবি শস্য কৰা হৈছিল, সেই ঘৰত যিবোৰ শস্য কৰা হৈছে, পাচলি খেতি কৰা হৈছে, সেইবোৰৰ বিস্তৰ ক্ষয়ক্ষতি হৈছে। বহু দৰিদ্ৰ পৰিয়ালৰ টিনপাত ফুটি গৈছে, বহু লোকৰ বাসগৃহৰ টিনপাত উৰুৱাই নিছে, যাৰ কাৰণে তেওঁলোক গৃহহীন হৈ পৰিছে। লখিমপুৰৰ খবৰ জনাই আছো। কালি অহা এজাক সংহাৰী ধুমুহা এক কালৰূপ ল'লে সেই ধুমুহাজাকে আৰু তাৰ পাছৰ পৰিস্থিতি এতিয়াও কিন্তু সুস্থিৰ হৈ উঠা নাই। বহু লোক এতিয়াও নিজৰ আপোন ঘৰখনলৈ ঘূৰি আহিব পৰা নাই। লখিমপুৰত বিভিন্ন প্ৰান্তত কালি ধুমুহাই তাণ্ডৱ চলাইছে, শিলাবৃষ্টি হ'ল, যি প্ৰচণ্ড ধুমুহা আহিল, ভাওনাৰ পেণ্ডেল ভাঙি পৰিল আৰু সেই পেণ্ডেল ভাঙি পৰাৰ ফলত প্ৰায় 5ৰ পৰা 6জন লোক আহত হৈছে। আৰু আমাৰ যি স্থানীয় সাংবাদিক এটা আছে সঞ্জীৱ লাহন, তেওঁ জনোৱা মতে যে আজিও বতৰ গোমা লখিমপুৰত আৰু নিশাই সেই আহত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে আৰু বহু লোক এতিয়াও আপোন ঘৰখনলৈ ঘূৰি আহিব পৰা নাই। ধন্যবাদ।